জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিবিলাক সপোন আছিল সেইবোৰ আমি আগবঢ়াই নিব লাগিব। বহুতে সপোন আছিল, বহুত সপোন বুকুত বান্ধি নিছে। সেই মই তেওঁক মোক ক'বলৈ নোৱাৰিছোঁ। আমি আছোঁ দাদাৰ লগত সদায়, তাৰ কাৰণে যিখিনি বস্তু তেওঁ আদৰ কৰি থাকিব সেইখিনি আমি কৰিমেই, যেনেকৈ নহওক। আমি বুলিয়ে নহয়, গোটেই অসমবাসী আছে আজি দাদাক এই মুহূৰ্তটো যি হিচাপে মৰম দিছে, জীয়াই থাকোঁতেতো দিছিলে, আজি তেওঁ নাইও। তেওঁ নশ্বৰ দেহটোক হ'লেও মানুহে কিমান কোটি কোটি মানুহে আজি কৰিছে, ৱৰ্ল্ড ৰেকৰ্ড পৰ্যন্ত যাবলৈ সক্ষম হৈছে। তো সেই বস্তুখিনি আমি আগবঢ়াই নিব লাগিব। অসমবাসীও আমাৰ লগত থাকিব লাগিব, সকলোৱে থাকিব লাগিব। অসমবাসীৰ ৰাইজ হওক, আমি হওক, অনুৰাগীসকল হওক, চবেই থাকিব লাগিব। আমি আগবঢ়াই নিম, সেইখিনি আমি কথা দিছোঁ। আৰু দাদাৰ যিটো মৃত্যুৰ কাৰণ সেইটো উচিত তদন্ত হওক, বাৰে বাৰে দাবী জনাইছোঁ, বাৰে কৈছোঁ, বাৰে চৰকাৰ প্ৰশাসনকো কৈছোঁ যাতে কৰে। আৰু এইটো খুব এইবিলাক লেহেমীয়া গতিত হ'লে নহ'ব, একদম জল্দি হ'ব লাগে। আৰু আমি জানিব লাগিব, আমি একদম লাষ্ট মুহূৰ্তলৈকে থাকিম যেতিয়ালৈকে আমি সেই বস্তুটো তাৰ ৰিজাল্টটো আমি নাপাওঁ বা তেওঁলোকে নজনায়।